নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, হোলী বা ফাকুৱা উৎসৱ হৈছে অপশক্তিক বিনাশ কৰি সুখ শান্তিক আদৰাৰ উৎসৱ। যদি আপোনাৰ ঘৰত সুখ শান্তি আৰু মংগল হোৱাটো বিচাৰে, যদি আপোনাৰ সন্তানৰ উন্নতি কামনা কৰে, অপশক্তি আৰু বিপদ বিঘিনিৰ পৰা ঘৰখনক সুৰক্ষিত হৈ থকাটো বিচাৰে, তেনে হোলীৰ দিনা আপোনাৰ ঘৰত কেইটামান কাম কৰি থ'বলৈ কেতিয়াও নাপাহৰিব। পূৰ্ণিমাৰ দিনা চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত এইকেইটা কাম কৰিবলৈ যদি পাহৰে, তেনে আপোনাৰ লগতে আপোনাৰ সন্তানৰ বাবে ঘোৰ অমানিশা নামি আহিব পাৰে। হোলীৰ দিনা চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত প্ৰতিখন ঘৰতেই এইকেইটা কাম কৰাৰ অত্যন্ত প্ৰয়োজনীয়তা আছে, নহ'লে আগন্তুক দিনত মহা বিপদত পৰাৰ আশংকা আহিব পাৰে। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম 2026 বৰ্ষৰ দৌল পূৰ্ণিমাত চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত আৰু এই দিনটোত মংগলবাৰ পৰাত কোনকেইটা কাম নিশ্চিতভাৱে কৰাৰ প্ৰয়োজনীয়তা অধিক আছে আৰু এইদিনা কোনকেইটা কাম মৰি গ'লেও কৰিব নালাগে। এইদিনা কি কি ক্ষেত্ৰত অধিক সাৱধান হ'ব লাগে। হোলী উৎসৱ হৈছে বছৰৰ অতি মহত্বপূৰ্ণ দিন। এইদিনা কৰা কি কামৰ পৰা ঘৰৰ বিপদ বিঘিনি অপায় অমংগল দূৰ হয় আৰু এইদিনা কৰা কোনসমূহ ভুল কামৰ বাবে জীৱনত বিপদ বিঘিনিৰ পিছত দুখ কষ্ট আহি কষ্ট পাবলগীয়া হয়। গতিকে আজিৰ ভিডিঅ'টো প্ৰতিখন ঘৰত সুখ শান্তিৰ লগতে সন্তানৰ উন্নতিৰ বাবে অতি লাগতিয়াল ভিডিঅ'। আজিৰ ভিডিঅ'টো শেষলৈকে চালে আপুনি কথাসমূহ জানি হোলীৰ দিনা মাত্ৰ নিজৰ ঘৰত দুটা কাম কৰিয়েই জীৱনত সুখ শান্তিৰ লগতে অপশক্তি আৰু শত্ৰুৰ পৰা মুক্ত হৈ উপকৃত হোৱাৰ সুযোগ পাব। শাস্ত্ৰ অনুসৰি দৌল পূৰ্ণিমা বা হোলী উৎসৱৰ দিনাই ভগৱান শ্ৰীহৰি বিষ্ণুৱে ভক্ত প্ৰহ্লাদক অসুৰৰ অপশক্তিৰ পৰা ৰক্ষা কৰিবৰ বাবে নৃসিংহ ৰূপ ধাৰণ কৰি মহাপৰাক্ৰমী মায়াধাৰী অসুৰ হিৰণ্যকশিপুৰক নখেৰে বিদাৰি বধ কৰিছিল। এই দৌল পূৰ্ণিমাতেই ভগৱান বিষ্ণুৱে ভক্ত প্ৰহ্লাদক অভয় দান কৰিছিল। সেয়েহে বিশ্বাস কৰা হয় যে হোলীৰ দিনাৰ পৰাই বেয়া দিন আঁতৰি ভাল দিনৰ আগমন হয়। সেই অনুসৰি এইদিনা কিছুমান কাম নকৰাৰ লগতে কিছুমান কাম নিজৰ ঘৰত শান্তিৰ বাবে নকৰাকৈ কেতিয়াও থাকিব নালাগে, যাৰ ফলস্বৰূপে ঘৰখনত সদায় সুখ শান্তি হয় আৰু সুৰক্ষিত হয়। শাস্ত্ৰত এক আখ্যান অনুসৰি দৌল পূৰ্ণিমাৰ দিনা মহাদেৱে তেওঁৰ অগ্নিবৰ্ষা তৃতীয় নেত্ৰ মেলি কামদেৱক ভস্মীভূত কৰিছিল। সেয়েহে বহু ঠাইত হোলী উৎসৱক কামদহন বুলিও কোৱা হয়। শিৱ পুৰাণ মতে যেতিয়া সতী দেৱীয়ে দেহ ত্যাগ কৰি নিজৰ জীৱন আত্মাহুতি দিছিল, তেতিয়া মহাদেৱে ক্ৰোধ আৰু ক্ষোভত দগ্ধ হৈছিল। দেৱী সতীৰ বিৰহত ম্ৰিয়মান হৈ হাজাৰ হাজাৰ বছৰ যোগ সাধনাত বৰ্তি হৈছিল মহাদেৱ। গিৰিৰাজ হিমগিৰিৰ ঘৰত দেৱী সতীয়ে মহাদেৱৰ বাবে পাৰ্বতী ৰূপেৰে পুনৰ জন্ম লৈছিল আৰু মহাদেৱক স্বামী ৰূপে পাবলৈ বছৰ বছৰ ধৰি তপস্যা কৰিছিল। কিন্তু তেতিয়া মহাদেৱে কঠোৰ তপস্যাত বিলীন হৈ আছিল। দেৱলোকৰ দেৱতাসকলে এই কথা জানি বহুবাৰ মহাদেৱক তপস্যা ভংগ কৰিবলৈ চেষ্টা কৰিছিল যদিও সফল হ'ব পৰা নাছিল। মহাদেৱৰ লগত দেৱী পাৰ্বতীৰ বিবাহ কৰোৱাৰ অন্য উপায় নেদেখি দেৱতাসকলে আলোচনা কৰি কামদেৱক মহাদেৱৰ তপস্যা ভংগ কৰাৰ ভাৰ দিছিল আৰু কামদেৱৰ কামবান নিক্ষেপ কৰিবৰ বাবে মহাদেৱৰ তপস্যা ভংগ কৰি মহাদেৱক জাগ্ৰত কৰিবৰ বাবে পৰামৰ্শ দিছিল। ইন্দ্ৰাদি দেৱগণে এই পৰামৰ্শ কামদেৱক প্ৰদান কৰিছিল। কামদেৱে নিজৰ শক্তি প্ৰয়োগ কৰি কামবান নিক্ষেপ কৰি মহাদেৱৰ তপস্যা ভংগ কৰাৰ প্ৰয়াস কৰিছিল। কামদেৱৰ কামবানে মহাদেৱৰ তপস্যা ভংগ কৰাত মহাদেৱৰ ভীষণ খং উঠিছিল আৰু মহাদেৱে সেই ক্ৰোধৰ ফলত তৃতীয় নেত্ৰ মুকলি কৰি কামদেৱক ভস্মীভূত কৰিছিল। কামদেৱে যি বাণ মহাদেৱৰ ধ্যানত ভগ্ন কৰিবৰ বাবে ব্যৱহাৰ কৰিছিল, সেই বাণক কামবাণ বুলি কোৱা হয়, য'ত সংসাৰৰ লোভ মোহ কাম ক্ৰোধ মদ মাচৰ্য ছয় ৰিপুৰ শক্তি নিহিত হৈ আছিল। মহাযোগী মহাদেৱে সেই কামবাণৰ লগতে কামদেৱক ভস্মীভূত কৰাৰ বাবেই হোলীৰ দিনটোক লোভ মোহ কাম ক্ৰোধ মদ মাচৰ্য দহনৰ দিন হিচাপে ধৰা হয়। সেয়েহে এই দিনটোত যদি কিছুমান ভুল কাম কৰা হয়, তেনে মহাদেৱৰ শক্তিৰ দ্বাৰা সেই ব্যক্তি সৰ্বশান্ত হয় বুলি বিশ্বাস কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনে জানো আহক দৌল পূৰ্ণিমাৰ দিনা কোনসমূহ কাম ঘৰত সুখ শান্তিৰ বাবে প্ৰতিখন ঘৰতেই কৰাৰ অতি দৰকাৰ আছে আৰু কোনসমূহ কাম ভুলতো কৰিব নালাগে। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ। ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত হৰ হৰ মহাদেৱ বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে, তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। দৌল পূৰ্ণিমা হৈছে অতি পবিত্ৰ দিন।
দৌল পূৰ্ণিমাৰ দিনা ভগৱান বিষ্ণুক পূজা কৰাৰ লগতে মাতা লক্ষ্মীকো পূজা কৰা হয়। আপুনি যদি ভগৱানৰ কৃপাত আপোনাৰ ঘৰখনৰ বিপদ বিঘিনি অপায় অমংগল দূৰ কৰি সুখ শান্তি বিচাৰে, তেনে দৌল পূৰ্ণিমাৰ দিনা পুৱা সোনকালে বিচনা ত্যাগ কৰি সূৰ্যদেৱক জল অৰ্পণ কৰি তুলসী গছত জল অৰ্পণ কৰিবলৈ ভুলতো নাপাহৰিব। পুৱাতেই তুলসীৰ তলত আপুনি জল অৰ্পণ কৰি 11টা তুলসী পাত ছিঙি আনি এডাল হালধীয়া সূতাৰে মালা বনাই ভগৱান বিষ্ণুৰ চৰণত ৰাখি থ'ব। 2024 বৰ্ষৰ এই দিনটোতেই চন্দ্ৰগ্ৰহণ সংযোগ হোৱাৰ বাবে জোনৰ পোহৰ ওলোৱাৰ পাছত তুলসীৰ তলত বন্তি নজ্বলাব। ইয়াৰ বিপৰীতে সন্ধিয়া 5 বজাৰ আগতেই তুলসীৰ তলত চাকি বন্তি জ্বলাব আৰু তুলসীৰ তলত য'ত চাকি বন্তি জ্বলাব সেই স্থানত এযোৰ তামোল পাণ থৈ আহিব। পিছদিনা ৰাতিপুৱা স্নান কৰি সেই তামোল পাণযোৰ তুলি আনিব আৰু গংগাজল বা শুদ্ধ জলেৰে সেই তামোল পাণযোৰ ধুই দিব। ভগৱানৰ চৰণত আগদিনা যি তুলসীৰ মালা থৈছিল সেই তুলসীৰ মালাধাৰ আপুনি আনি সেই তামোল পাণযোৰৰ লগত এখন হালধীয়া কাপোৰে এটা টোপোলা কৰি সেই টোপোলাটো আপোনাৰ ঘৰৰ উত্তৰ পূব দিশত ৰাখি থ'ব, নহ'লে আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত ৰাখি দিব। তামোল আৰু পাণক ভগৱান বিষ্ণু আৰু লক্ষ্মীৰ প্ৰতীক হিচাপে মনা হয়। তুলসীৰ তলত বিষ্ণু ভগৱান আৰু লক্ষ্মী দেৱীয়ে জিৰণি লয় বুলি শাস্ত্ৰত পোৱা যায়। তুলসী পাত ভগৱান বিষ্ণুৰ অতি প্ৰিয়। পূৰ্ণিমাৰ দিনা লক্ষ্মীনাৰায়ণক পূজা কৰাৰ পবিত্ৰ দিন। এই দৌল পূৰ্ণিমাত যদি আপুনি এই কাম কৰি ঘৰত ৰাখিব পাৰে, সেই বস্তুটো যদি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰৰ ওপৰত আঁৰি থ'ব পাৰে বা উত্তৰ পূব দিশত আপুনি থৈ দিব পাৰে ভালদৰে, তেনে ভগৱান বিষ্ণু আৰু মাতা লক্ষ্মীৰ কৃপাত সেইখন ঘৰত সুখ শান্তিৰে বিৰাজ কৰে আৰু ঘৰখনৰ উন্নতিত সহায় হয়। অপায় অমংগল বিপদ বিঘিনি দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰি ঘৰলৈ শুভ দিনৰ আগমন হয়। আপোনাৰ ঘৰত যদি অপায় অমংগল হৈ আছে, বহু খেলি মেলিৰ মাজত আপুনি কষ্ট পাবলগীয়া হৈছে, তেনে দৌল পূৰ্ণিমাৰ দিনা এই কাম নিশ্চয় কৰক। আপোনাৰ ঘৰখনৰ বাবে শুভ হ'ব আৰু মংগলময় হ'ব। বিশ্বাস কৰা হয় যে হোলী উৎসৱৰ দিনা ঋণাত্মক শক্তিক নাশ কৰি যোগাত্মক শক্তিক আমন্ত্ৰণ কৰা হয়। এই দিনটোত কাৰো প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে। ইজনে সিজনৰ প্ৰতি মৰম প্ৰীতি ৰাখিব পৰাটো সুখ শান্তিৰ কাৰক হৈ পৰে আগন্তুক দিনৰ বাবে। কাজিয়া পেচাল, অন্যায় অত্যাচাৰ, শত্ৰুতা কৰিব নালাগে এই দিনটোত। সেয়েহে এই দিনটোত এজনে আনজনৰ গাত ৰং লগাই মৰম প্ৰীতি অটুট ৰাখে। যদি এই দিনটোত অন্যায় অধৰ্ম কৰি অখাদ্য ভক্ষণ কৰা হয়, তেনে অপশক্তিৰ বেয়া প্ৰভাৱ পৰি বিপদ বিঘিনিত পৰি আকস্মিক দুৰ্ঘটনা হোৱাৰ ভয় থাকে। এই দিনটোত গৌ মাতাক অন্নদান কৰিব লাগে। এইদিনা যদি গৌ মাতাক অন্ন খুৱাব পৰা হয় আৰু কুকুৰক অন্ন খুৱাব পৰা হয়, তেনে ভাগ্যত থকা সকলো বাধা দূৰ হয়, ভাগ্যৰ দুৱাৰ মুকলি হয়, ঘৰলৈ উন্নতি আহে। এইদিনা নিজৰ ঘৰৰ ৰান্ধনি ঘৰখন পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ৰাখিব পৰাটো নিজৰ ঘৰৰ উন্নতিত সহায় হয়। ভুলতো এইদিনা ৰান্ধনি ঘৰত আমিষ আহাৰ ৰান্ধিব নালাগে আৰু খাব নালাগে। সন্ধিয়া ঘৰৰ দক্ষিণ আৰু উত্তৰ পূব স্থানত এগছিকৈ বন্তি জ্বলাই ৰাখিলে ঘৰলৈ শুভ শক্তিৰ আগমন হৈ সুখ শান্তি অটুট থকাৰ লগতে ঘৰখনৰ উন্নতিত সহায় হয়। জ্যোতিষশাস্ত্ৰৰ মতে 2024 বৰ্ষৰ এই দিনটোতেই চন্দ্ৰগ্ৰহণ আৰম্ভ হৈছে। এই দিনটোত কোনো ধৰণৰ মাংগলিক কাম কাজ আৰম্ভ কৰাৰ পৰা দূৰত থাকিব লাগে। গ্ৰহ নক্ষত্ৰৰ প্ৰভাৱ অতি ক্ষিপ্ৰতৰ হৈ থাকে, ফলত কোনো ভাল কাম বা মাংগলিক কাম কাজ আৰম্ভ কৰিলে অপশক্তিৰ প্ৰভাৱ পৰি কষ্ট বা দুখ পাবলগীয়া হ'ব পাৰে। সেয়েহে এই দিনটোত কোনো মাংগলিক কাম কাজ বা নতুন ব্যৱসায় আৰম্ভ কৰাৰ কথা কেতিয়াও নাভাবিব। হোলী উৎসৱ বা দৌল পূৰ্ণিমাৰ দিনা ৰাতিপুৱা বহু দেৰিলৈকে শুই থাকিব নালাগে। শাস্ত্ৰ অনুসৰি পুৱা সূৰ্য উদয়ৰ পূৰ্বে বিচনা ত্যাগ কৰি স্নান কৰি লক্ষ্মীনাৰায়ণৰ ওচৰত শলা বন্তি দি যিজনে ভাল দিনৰ কামনা কৰি ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰে, সেইজনৰ জীৱনলৈ সুখৰ দিনৰ আগমন হয় আৰু মা লক্ষ্মীৰ কৃপাত সেইজনে ধন সুখ লাভ কৰিব পাৰে। হোলীৰ দিনাই চন্দ্ৰগ্ৰহণ সংযোগ হোৱাত হোলীৰ দিনা শ্মশান বা কোনো নিৰ্জন ঠাইলৈ অকলে কেতিয়াও নাযাব। বিশ্বাস কৰা হয় যে অপশক্তি নাশৰ দিনটোত যদি অপশক্তিৰ বিস্তাৰিত স্থানবোৰত যোৱা হয় অকলে, তেনে অপশক্তিৰ প্ৰভাৱত আপোনাৰ ক্ষতি হোৱাৰ সুযোগ আহিব পাৰে। সেয়েহে এইদিনা কিছু সতৰ্কতা প্ৰতিজন মানুহেই মানিব লাগে। যিকোনো ঠাইলৈ অকলে কেতিয়াও যাব নালাগে। হোলী বা দৌল উৎসৱৰ দিনা যদি আপোনাৰ কোনো পুৰণি শত্ৰু আপোনাৰ ঘৰলৈ আহে, তেনে পুৰণি কথাত লাগি নাথাকি তেওঁৰ লগত শত্ৰুতা ভাৱ নাৰাখিব, বৰঞ্চ পুৰণি সকলো কথা পাহৰি তেওঁৰ লগত মিত্ৰতাৰ হাত আগবঢ়াব। এনে কাৰ্যৰ দ্বাৰা ভগৱানৰ আশীষ পাব পাৰি, ফলত শত্ৰুৰ শত্ৰুতা কম হয় আৰু মিলাপ্ৰীতি বৃদ্ধি হয়। জীৱনত শত্ৰুৰ ভয় একেবাৰে নাইকিয়া হয়।
ভগৱানৰ কৃপাত শত্ৰুৰ ভয়ৰ পৰা মুক্ত হ'ব পাৰে। হোলীৰ দিনটোত কোনো দৰিদ্ৰ বা ভিক্ষাৰী ব্যক্তিক অপব্যৱহাৰ নকৰিব। ইয়াৰ উপৰিও জ্যেষ্ঠ লোকৰ আশীৰ্বাদ ল'বলৈ চেষ্টা কৰিব লাগে। কোনো ধৰণৰ অপকৰ্মৰ প্ৰতি আকৰ্ষিত হ'ব নালাগে। যদি হয় তেনে অপশক্তিৰ প্ৰভাৱত আপোনাৰ চৰিত্ৰ কুলসিত হৈ চৰিত্ৰ বিনষ্ট হ'ব। যি অপকৰ্ম কৰে সেই অপকৰ্ম আপোনাৰ অভ্যাসলৈ পৰিণত হ'ব বুলি বিশ্বাস কৰা হয়। সেয়েহে হোলীৰ দিনটোত নিয়ম নীতিৰে অতিবাহিত কৰিব লাগে। পাৰিলে এই দিনটোত নিজৰ আৰু আনৰ মংগল কামনা কৰিব লাগে। দৌল পূৰ্ণিমা বা হোলী পূৰ্ণিমাৰ দিনা আমিষ আহাৰ গ্ৰহণ কৰিব নালাগে। মাছ মাংস ৰাগিয়াল বস্তুৰ পৰা দূৰত থাকিব লাগে। এনে কৰিলে আপুনি ভগৱানৰ কৃপা লাভ কৰিব পাৰিব। লগতে এই দিনটোত ভগৱানক স্মৰণ কৰিবলৈ বা ভগৱানক নিজৰ মনতে ধ্যান কৰিবলৈ কেতিয়াও নাপাহৰিব। কাৰণ ভগৱানে এই দিনটোত হিৰণ্যকশিপুৰৰ দৰে অপশক্তিৰ অধিকাৰী দৈত্যক নিঃশেষ কৰি ভক্ত প্ৰহ্লাদক অভয় দিছিল। এইদিনা যদি ভগৱানক শুদ্ধভাৱে ভক্তি কৰিব পৰা হয়, বিশ্বাস কৰা হয় যে ভগৱানে সেইজনক অভয় প্ৰদান কৰে। ফলত সেইজনৰ জীৱনত যিকোনো ক্ষেত্ৰতেই অপায় অমংগল দূৰ হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, হোলী উৎসৱৰ দিনা কৰা এই কামসমূহৰ বাবে ঘৰখনত সুখ শান্তি অটুট থাকে আৰু ঘৰখনৰ উন্নতি নিশ্চিত হয়। আশা কৰিছোঁ হোলীৰ দিনা এইসমূহ কাম কৰি নিশ্চিতভাৱে উপকৃত হোৱাৰ সুযোগ পাব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।